guys, welcome back to my channel. আৰু মই দৰ্শনা পুনৰ আপোনালোকৰ কাৰণে এটা ভিডিও লৈ আহিছো। যদিহে আপোনালোকে আজি মোৰ ভিডিওটো বা মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাই আছে, প্লিজ গাইজ সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ নাপাহৰিব। আৰু আজি মোৰ ভিডিওটো হল স্কিন কেয়াৰৰ ওপৰত। যেহেতু ঠাণ্ডাৰ দিন আহিছে আৰু ঠাণ্ডাৰ দিনতো আপোনালোকে জানে আমাৰ স্কিনৰ নানানটা সমস্যাই দেখা দিয়ে, বিশেষকৈ ছালটো শুকাই যোৱা, ধৰ পিম্পলছৰ সমস্যা আৰু স্কিনত পিম্পলছৰ পৰা হোৱা কলা দাগৰ সমস্যা, নানান ধৰণৰ সমস্যা দেখা দিয়ে। তো মই আপোনালোকৰ কাৰণে আজি এনেকুৱা এটা ফেচ পেক লৈ আহিছো, যেটো ফেচ পেক আপোনালোকে লগালে আপোনালোকৰ সকলো সমস্যা নাইকিয়া বনাবলৈ মই ব্যৱহাৰ কৰিম অমিতা আৰু মৌ, যেটো আমাৰ স্কিনৰ কাৰণে দুইটা আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী হয়। আৰু অমিতাৰ কথাটো জানেই, অমিতা আমাৰ অকল স্কিনৰ কাৰণে নহয়, আমাৰ বডিৰ কাৰণেও বহুত ভাল হয়, মানে আমাৰ পেটৰ কাৰণেও খুব ভাল। আৰু মোৰ কথাটো ক'বই নালাগে, মৌ আমাৰ স্কিনৰ কাৰণে বহুত বেছি উপকাৰী হয়। তো এই দুটা মিশ্ৰণ কৰি কিনে কেনেকেনো মই ফেচ পেকটো বনাও, তো যদিহে আপোনালোকে জানিব বিচাৰিছে তেন্তে ভিডিওটো শেষলৈ চাই থাকক। ফেচ পেকটো বনোৱাৰ আগতে মই দুটা কথা কৈ লওঁ। মই ভাবিছোঁ মই এটা এনেকুৱা টাইপৰ ভিডিও বনাম যিটোত আপোনালোকে মোক কুৱেশ্যন কৰিব আৰু মই এনচাৰ দিম। আৰু সেইটো কৰিবৰ কাৰণে আপোনালোকে মোক কুৱেশ্যনখিনি কৰিব লাগিব। ইতিমধ্যে মোক বহুতে কুৱেশ্যন কৰিছে, কিন্তু মই যিখিনি পাৰোঁ মই কমেণ্টত ৰিপ্লাই দিছোঁ, কিন্তু ধৰক ইমানখিনি কৈ থাকিবলৈ কমেণ্টত নোৱাৰিও তেনেকৈ। আৰু সেইকাৰণে মই ভাবিছোঁ যে মই এনেকুৱা এটা ভিডিও বনাওঁ, মানে আপোনালোকে যিখিনি মোক কুৱেশ্যন আছে কৰিব, তো মই সেই কুৱেশ্যনখিনিৰ এনচাৰ দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোক আজিৰ পৰা কমেণ্ট কৰক, যাৰ কুৱেশ্যন কৰিবলগীয়া আছে মোক যি সোধে মোক সুধিব পাৰে, আপোনালোকে মোক কমেণ্ট কৰক আৰু মই সেই কমেণ্টবোৰৰ উত্তৰত এটা ভিডিও বনাম। তো নেক্সট 3-4 দিনৰ ভিতৰত মই ভিডিওটো বনাম। তো আপোনালোকে মোক কুৱেশ্যন কৰিব পাৰে আজিৰ পৰা। তেন্তে বলক এতিয়া ভিডিওটো ষ্টাৰ্ট কৰোঁ। এয়া লৈছোঁ অমিতা, 1 চামুচ অমিতা লৈছোঁ, পকা অমিতা, আৰু তাত মিক্স কৰিম মই অকণমান হানি, অকণমান মৌ মিক্স কৰি দিম। হ'ব, মৌ বেছি নালাগে। একচুৱেলি মৌ নিদিলেও হয়, কিন্তু মৌটো দিলে স্কিনটো অকণমান বেছি কোমল হয়, তো সেইকাৰণে মই মৌটো এড কৰোঁৱে। প্ৰায় ফেচ পেকত মই মৌটো এড কৰোঁ। তো এনেদৰে মৌখিনি আৰু অমিতাখিনি ভালদৰে এনেদৰে পিহি ল'লোঁ। আপোনালোকে এই ফেচ পেকটো মুখৰ বাহিৰেও হাতত বা গলত তেনেকুৱা ধৰণৰ ঠাইবোৰতো ইউজ কৰিব পাৰে। সপ্তাহত যদি 3-4 দিন কৰে এনেদৰে খুব ভাল ৰিজাল্ট পাব। আৰু এইটো এতিয়া মোৰ ৰেডি হৈ গ'ল। তো ফেচ পেক ৰেডি হৈ গ'ল, এতিয়া জাষ্ট এপ্লাই কৰিলে হ'ল। পুৰা চাৰ্কুলাৰ মোচনত এনেদৰে এপ্লাই কৰি দিম গোটেই ফেচটোত। আপোনালোকে নেক কভাৰ কৰিব পাৰে, জাষ্ট এনেদৰে এপ্লাই কৰিব। আৰু অমিতা আমাৰ স্কিনৰ কাৰণে খুব ভাল। আৰু যিহেতু এতিয়া ঠাণ্ডাৰ দিন আহিছে আৰু ঠাণ্ডাৰ দিনত মানুহৰ পিম্পলছৰ সমস্যা বাঢ়ে, আৰু লগতে পিম্পলছৰ পৰা যিবোৰ কলা দাগ হয় সেই কলা দাগৰ সমস্যা বহুত হয়। আৰু মোৰো কলা দাগৰ সমস্যা হয়, কিন্তু পিম্পলছ হৈ কিনে কিছুমান দাগ ৰৈ যায়। সেই দাগসমূহ নাইকিয়া কৰাত এই অমিতাটোৱে আমাক বিৰাট হেল্প কৰে। তো ঠাণ্ডাৰ দিনত মই বেছিকৈ অমিতাৰ ফেচ পেকটো লগাওৱে, আৰু লগত মৌ মিক্স কৰি কিনে মৌটোৱে ছালৰ যিটো মইশ্চাৰ হয় সেই মইশ্চাৰটো নাইকিয়া কৰি নিদিয়ে, তো সেইকাৰণে মৌটো এড কৰি দিওঁ। তো এনেদৰে চাৰ্কুলাৰ মোচনত লগাই দিব। তো মোৰ গোটেই মুখখনত ভালদৰে এপ্লাই হৈ গ'ল, আৰু এনেদৰে মই 10 পৰা 15 মিনিট থাকিম। তাৰপিছত মুখখন ঠাণ্ডা পানীৰে ধুই দিম, আৰু ৰিজাল্টটো আপোনালোকে দেখাই পাব। চাওকচোন, স্কিনটো একদম পুৰা গ্ল' কৰি আছে। আৰু যিহেতু অমিতাটো আমাৰ স্কিনৰ কাৰণে বিৰাট ভাল হয়, তো আপোনালোকেও চাগে লগাই ভালে পাব।
আৰু যদিহে কাৰোবাৰ অমিতাৰ পৰা এলাৰ্জি আছে বা ধৰক মৌ বা অমিতা এনেকুৱা লগালে ধৰক কিবা স্কিনটো কিবা প্ৰব্লেম হয় তো তেনেকুৱা যদি কাৰোবাৰ আছে তো আপোনালোকে প্লিজ এইটো ফেচ পেক এভইড কৰিব আপোনালোকে নলগাব আৰু যদিহে কাৰো একো প্ৰব্লেম নাই অমিতা আৰু মৌ সকলোৰে স্কিনত সুট কৰে মোৰ মতে তথাপিও দুই এজন মানুহ থাকিব পাৰে যাক সুট নকৰে তো আপোনালোকে নলগাব আৰু যাক সুট কৰে তো আপোনালোকে লগাব আৰু ফেচ পেকটো লগাই আপোনালোকে ৰিজাল্টটো চাব বহুত বেছি ধুনীয়া এটা ৰিজাল্ট পাব তেন্তে আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ যদিহে আজি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো বজাবলৈ আজিৰ পৰা আপোনালোকে মোক কুৱেশ্যন কৰা ষ্টাৰ্ট কৰি দিয়ক আৰু মই আপোনালোকৰ কুৱেশ্যনৰ উত্তৰত এটা ভিডিঅ' বনাম তো আপোনালোকে কি কুৱেশ্যন কৰে কৰিব পাৰে